কামৰূপ জিলাৰ আয়ুক্ত কাৰ্যালয় চৌহদত অঘটন কাৰ্যালয় চৌহদত ৰখাই থোৱা বাহনৰ পিততে উদ্ধাৰ AS01GB3394 নম্বৰ আৰ্টিকা বাহনৰ ভিতৰত উদ্ধাৰ হয় মৃতদেহ মৃত ব্যক্তিগৰাকী চাংখাৰী হৰিপদ দাস বুলি চিনাক্ত কৰা হৈছে ব্যক্তিগৰাকী বাহনখনৰ চালক বুলি জানিব পৰা গৈছে এই ঘটনাক কেন্দ্ৰ কৰি আয়ুক্ত কাৰ্যালয় চৌহদত হোৱাটোৰ সৃষ্টি হৈছে মানে আমি মানুহৰ গেদাৰিং দেখা পাই আগবাঢ়ি আহিলো আহি দেখা পাওঁ যে গাড়ীখনৰ ভিতৰত ড্ৰাইভাৰজন আগৰ সিটটোত মানে উলটাভাৱে শুই পৰি আছে সন্দেহ কৰা হৈছে যে মৃত বুলি কিন্তু হস্পিটেললৈকে লৈ যোৱা হৈছে হস্পিটেলত ট্ৰিটমেণ্টৰ পিছতহে গম পোৱা যাব গাড়ী ড্ৰাইভাৰ জানিব পৰা মতে তেওঁ গাড়ীখনত চালক বুলি গম পাইছো হয় কি আছিল এম্বুলেন্সখন আহোঁতেও আমি হঠাতে আচৰিত হ'লো ক'ৰ পৰা এম্বুলেন্সখন কিয় আহিল দৌৰা দৌৰিকৈ আহিলোঁ আহোঁতে ল'ৰা এজন তাতে পৰি আছে গাড়ীৰ কাষত পৰি আছে তেওঁক উঠাই মেলি কেনে গাড়ীৰ ভিতৰত ভৰাই ল'লে পিছত খবৰ ল'লোঁ যে সেইজন ধোবাতাৰী গাঁৱৰ ল'ৰা হৰিপদ দাস কি হৈছিল মানে মই ডিচি অফিচতে অলপ কাম চাৰ্কুল অফিচৰ কাম আছিলে মোৰ মই তাতে চাৰ্কুল অফিচত নটিচৰ কাৰণে মই গ'লোঁ তাৰপিছত দেখা পালোঁ যে মানুহবিলাকে দৌৰা দৌৰি কৰি আহিছে এখন এম্বুলেন্সো আহিলে আহোঁতে ময়ো চাব আহিলোঁ ডিচি অফিচৰ ফিল্ডতে এই গাড়ী এখনৰ ভিতৰত ড্ৰাইভাৰ এজন মৰা বুলি ক'লে তাৰপিছত মই ওচৰলৈ আহি দেখিলোঁ যে হয় মানুহজন পৰি আছে তেওঁ তাৰমানে চিটৰ ভিতৰতে ওলোটাকৈ বাগৰি আছে গতিকে বেয়া লাগিছে আৰু চাই তেওঁ ৰাতিপুৱা ড্ৰাইভিং কৰিব আহিছিলে ইয়াতে ঘৰত বা কোন কেনেকৈ আছে গতিকে বেয়াও লাগে যে আমাৰ এই যে বছৰে ফাঁকি আছে বোলে চৰণে জানে মৰণৰ ঠাই জৰিয়া পৰা তাতে যায় ব্যক্তিগৰাকীয়ে ষ্ট্ৰক কৰাৰ সন্দেহ কৰিছে চিকিৎসকে চাংখাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com